ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা নাম হ'ল ৰেড ক্লিফ লাইন আৰু হাৰনাথ কোন ৰাজ্যত আছে ইয়াৰ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ সাউদৰ পুতেকে নাও মেলি যায় এই গ্ৰন্থখন লিখিছিলে হোমেন বৰগোহাঁই অৰ্জুন বৰ্তা প্ৰথম মহিলা মনালিসা বৰুৱা মেহতা আৰু নেদাৰলেণ্ডৰ মুদ্ৰা হ'ল ইউৰো অসমৰ চাহৰ ৰাজধানী বুলি ক'লে যোৰহাট ইয়াৰ উপৰিও নীল নদীৰ দান বুলি ক'লে ইজিপ্ত আৰু এবাৰ অসমৰ খেল মহাৰণ আৰম্ভ হৈছিল নৱেম্বৰ 1 2023 আৰু ইয়াৰ সামৰণি হৈছিল জানুৱাৰী 10 2024 আৰু এই খেল মহাৰণৰ প্ৰতীক আছিল ড্ৰদান আৰু অসমৰ খেল মহাৰণত মুঠ খেল আছিল 5টা এইকেইটা আহিবলগীয়া টেটৰ খুব ইম্পৰ্টেণ্ট প্ৰশ্নৰ ভিতৰতো হ'ব পাৰে যদিহে ভিডিঅ'টো লাইক কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থব